নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো আধাতে আপুনি স্কিপ একেবাৰেই নকৰিব, কাৰণ আজিৰ এই এটা ভিডিঅ'তে মই লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ আপডেট। CMAAA আঁচনিৰ 25,000ৰ দ্বিতীয় কিস্তিৰ নতুন আপডেট, ৰেচন কাৰ্ডৰ নতুন নিয়ম, 3 দিনৰ পিছত পুনৰ মুকলি হোৱা কামাখ্যা মন্দিৰৰ ডাঙৰ খবৰ। এই খবৰবোৰৰ যিকোনো এটা আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। গতিকে আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাই থাকিব, যাতে এটাও গুৰুত্বপূৰ্ণ আপডেট আপোনাৰ হাতৰ পৰা মিছ পৰি নাযায়। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। CMAAAৰ হিতাধিকাৰীসকলৰ বাবে আহিল ডাঙৰ আপডেট। যদি আপুনি প্ৰথম কিস্তিৰ 75,000 টকা লাভ কৰিছে তেন্তে এই খবৰটো শেষলৈকে চাওক, নহ'লে আপোনাৰ দ্বিতীয় কিস্তিৰ 25,000 পোৱাত সমস্যা হ'ব পাৰে। CMAAA 2.0 হিতাধিকাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ আপডেট আহিছে। যিসকল হিতাধিকাৰীয়ে ইতিমধ্যে প্ৰথম কিস্তিৰ 75,000 টকা লাভ কৰিছে তেওঁলোকলৈ দ্বিতীয় কিস্তিৰ 25,000 টকা শীঘ্ৰেই জমা কৰা হ'ব। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে, এই টকাখিনি CMAAAৰ পৰ্টেলত আপলোড কৰা বেংক একাউণ্টতহে আপোনালোকৰ জমা কৰা হ'ব। সেয়ে সকলো হিতাধিকাৰীক অনুৰোধ কৰা হৈছে যে নিজৰ বেংক একাউণ্টটো সক্ৰিয় আৰু সম্পূৰ্ণভাৱে অপাৰেশ্যনেল হৈ আছেনে নাই সেয়া এতিয়াই পৰীক্ষা কৰি লওক। যদি একাউণ্ট বন্ধ থাকে বা কোনো ধৰণৰ সমস্যা থাকে তেনে দ্বিতীয় কিস্তিৰ 25,000 ধন লাভ কৰাৰ আপোনাৰ অসুবিধা হ'ব পাৰে। গতিকে সময় থাকোঁতেই নিজৰ বেংক একাউণ্টৰ অৱস্থা নিশ্চিত কৰক। আৰু বহুতে সুধি আছে যে এই CMAAAৰ নতুনকৈ আবেদন কেতিয়া মুকলি হ'ব। ইয়াৰ প্ৰশ্নৰ উত্তৰ হ'ল অতি শীঘ্ৰেই এই আঁচনিটো মুকলি কৰা হ'ব। যেতিয়া এই 25,000ৰ ধন মুকলি হ'ব তাৰে পিছতেই এই আঁচনি মুকলি হ'ব, আৰু এই আঁচনি এপ্লাই কৰিলে কিছু নথিপত্ৰৰ দৰকাৰ। সেইবোৰৰ বিষয়ে মই বেলেগকৈ এটা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই দিম। বহুতে বিজনেছ প্লেন আৰু প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব লাগে সেইটো ভুল কৰে। তাৰ বাবে কি হয়, বহুতৰে ফৰ্ম ৰিজেক্ট হয়। সেইবাবে মই আপোনালোকক অনলাইন এপ্লাই কৰাৰ পৰা চেক আনিবলৈ যোৱালৈকে গাইড কৰিম, মাত্ৰ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰে পিছৰ খবৰটোলৈ আহিছোঁ। তাৰে পিছৰ খবৰটো হৈছে ৰেচন কাৰ্ডৰ ওপৰত। আপুনি ৰেচন কাৰ্ডৰ চাউল লৈ আছে নেকি, বা আপুনি ৰেচন কাৰ্ডৰ চাউল পাই আছে নেকি, তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ৰেচন কাৰ্ডৰ নিয়মত কিছুমান ডাঙৰ পৰিৱৰ্তনৰ কথা আলোচনা হৈছে। এতিয়াৰ পৰা যদি আপোনাৰ পৰিয়ালত 5জনতকৈ বেছি সদস্য থাকে তেতিয়াও আগৰ দৰে 35 কিলোৰ ওপৰত চাউল নাপাব। আনহাতে যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে বা 4চকীয়া বাহন আছে তেন্তে ৰেচন কাৰ্ড কৰ্তন হ'ব পাৰে। কিন্তু এই নিয়মবোৰ সঁচাকৈয়ে কাৰ বাবে, কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব, সকলোৰে কাৰ্ড বন্ধ হ'ব নেকি? ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আধাতে বন্ধ কৰিলে গুৰুত্বপূৰ্ণ তথ্য মিছ কৰি দিব পাৰে। ৰেচন কাৰ্ডৰ ব্যৱস্থাক অধিক স্বচ্ছ কৰিবলৈ চৰকাৰে নতুন নিয়মৰ দিশে আগবাঢ়িছে। প্ৰথমতে চাউলৰ পৰিমাণৰ কথা কওঁ। এতিয়াৰে পৰা প্ৰতি সদস্যৰ বিপৰীতে 7 কিলোগ্ৰামকৈ চাউল দিয়াৰ ব্যৱস্থা কৰা হৈছে। কিন্তু এটা পৰিয়ালে সৰ্বাধিক 25 কিলোগ্ৰাম চাউলহে পাব। অৰ্থাৎ পৰিয়ালত 6 বা 7 বা 8জন সদস্য থাকিলেও 35 কিলোগ্ৰামৰ ওপৰত চাউল দিয়া নহ'ব। ইয়াৰ উদ্দেশ্য হৈছে আঁচনিৰ সুবিধা অধিক ন্যায্যভাৱে বিতৰণ কৰা। যিসকল পৰিয়ালৰ নামত 4চকীয়া ব্যক্তিগত বাহন আছে তেওঁলোকৰ ৰেচন কাৰ্ড যোগ্যতা পৰীক্ষা কৰা হ'ব পাৰে। চৰকাৰৰ ধাৰণা হৈছে আৰ্থিকভাৱে সক্ষম পৰিয়ালে বিনামূলীয়া খাদ্য আঁচনিৰ সুবিধা নোলোৱাটোৱেই উচিত। যদি পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰি আছে তথাপিও সেই পৰিয়ালৰ ৰেচন কাৰ্ড যোগ্যতা পুনৰ পৰ্যালোচনা হ'ব পাৰে। এই ব্যৱস্থাৰ মূল লক্ষ্য হৈছে প্ৰকৃত দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত পৰিয়ালৰ আঁচনিৰ সুবিধা নিশ্চিত কৰা। এই ধৰণৰ নিয়ম ৰাজ্যভেদে বা আঁচনিভেদে সলনি হ'ব পাৰে। গতিকে আপোনাৰ ৰাজ্য বা জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে জাৰি কৰা আনুষ্ঠানিক জাননী চোৱাটো অতি প্ৰয়োজন। ছ'চিয়েল মিডিয়াত অহা প্ৰতিটো খবৰ আপোনালোকে বিশ্বাস কৰাৰ আগত
চৰকাৰী তথ্য নিশ্চিত কৰক। এই তথ্য আপোনাৰ আত্মীয় স্বজন বা বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই নতুন নিয়মবোৰৰ বিষয়ে আগতেই গম পায়। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। তাৰে পিছৰটো খবৰ হৈছে কামাখ্যা মন্দিৰৰ পৰা। শেষ হ'ল 3 দিনৰ অপেক্ষা, অৱশেষত খুলিলে মা কামাখ্যা মন্দিৰৰ দুৱাৰ। এইকেইদিনত লাখ লাখ ভক্ত গুৱাহাটীত অপেক্ষা কৰি আছিল কেৱল এই মুহূৰ্তটোৰ বাবে, মা কামাখ্যাৰ প্ৰথম দৰ্শনৰ বাবে। কিন্তু জানেনে এইবাৰ কিমান ভক্ত আহিছিল? 8 লাখতকৈ অধিক ভক্ত এইবাৰ কামাখ্যা মন্দিৰলৈ আহিছিল। কিয় ইমান ভিৰ? মন্দিৰ পুনৰ মুকলি হোৱাৰ দিনটো কিয় ইমান বিশেষ? আৰু পুনৰ দুৱাৰ খোলাৰ লগে লগে কি দৃশ্য দেখা গ'ল? আজিৰ এই খবৰটো শেষলৈকে চাব, কাৰণ এই মুহূৰ্তবোৰ কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, অসমৰ সংস্কৃতি আৰু আস্থাৰ এক বিশাল প্ৰতীক। অম্বুবাচী মহোৎসৱ সফলতাৰে সমাপ্ত হোৱাৰ পিছত কামাখ্যা মন্দিৰ পুনৰ ভক্তসকলৰ বাবে মুকলি কৰা হৈছে। 3 দিন ধৰি মন্দিৰ বন্ধ থকাৰ পিছতো আজি পুৱাৰে পৰা ভক্তসকলৰ দীঘলীয়া শাৰী দেখা যায়। অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ঠাইৰ পৰা অহা লাখ লাখ ভক্তই মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ নীলাচল পাহাৰলৈ সমবেত হয়। এইবাৰ প্ৰশাসনৰ তথ্য অনুসৰি 8 লাখতকৈ অধিক ভক্তই অম্বুবাচী মহোৎসৱত অংশগ্ৰহণ কৰিছে। মন্দিৰৰ চৌহদৰ নিৰাপত্তা, স্বাস্থ্যসেৱা, পানী, যান-বাহন নিয়ন্ত্ৰণ আদি ব্যৱস্থা বিশেষভাৱে জোৰদাৰ কৰা হৈছিল এইবাৰ, যাতে ভক্তসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়। অম্বুবাচী মহোৎসৱ শক্তি উপাসনাৰ অন্যতম বৃহৎ উৎসৱ। এই সময়ত মা কামাখ্যাই ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে 3 দিন মন্দিৰ বন্ধ ৰখা হয়। ইয়াৰ পিছত বিশেষ পূজা অৰ্চনাৰ অন্তত মন্দিৰ পুনৰ মুকলি কৰা হয়। যদি আপুনি এইবাৰ কামাখ্যা মন্দিৰলৈ গৈছিল তেনেহ'লে আপোনাৰ অভিজ্ঞতা কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।